এতিয়া আমি কি চাম 20 নম্বৰ চাম 20 নম্বৰ তোমালোকৰ কোৱেশ্চন দিয়া আছে যে মোটামুটি পূৰণ কৰা আগত যেনেকৈ আমি কি কৰিলো মোটামুটি বিয়োগ আৰু মোটামুটি যোগ কৰিলো এতিয়া মোটামুটি পূৰণ কৰিবলৈ কৈছে এতিয়া এ নম্বৰটো দিয়া আছে কি দিয়া আছে 38 তাৰ পৰা দিয়া আছে 38 * 9 এতিয়া এইটো কেনেদৰে আমি মোটামুটি পূৰণ কৰিম এতিয়া চোৱা ইয়াক যদি কৰো আমি উত্তৰটো কেনেদৰে কৰিম 38 টো আমি নিকটতম আসন্ন মানলৈ নিউচোন এতিয়া চোৱা একক দশক দশকৰ ঘৰ অংকটো 3 তাৰ পৰা এককৰ ঘৰ অংকটো চাব লাগিব যেহেতু দশকৰ ঘৰলৈকে আছে এতিয়া চোৱা এককৰ ঘৰ অংকটো যদি চাও 5তকৈ 8টো ডাঙৰ গতিকে কি হ'ব 3 ৰ লগত 1 যোগ হৈ যাব 4 হৈ যাব তাৰ পৰা এককৰ ঘৰ অংকটো 0 হৈ যাব এতিয়া চোৱা 9টো অকল এটাই এককৰ ঘৰ অংক অকল 9 আছে গতিকে আমি কি কৰিম 9ৰ আশে-পাশে থকা আমি শূন্য থকা কি চাম সংখ্যাটো চাম এতিয়া চোৱা 9ৰ ওচৰতে কি আছে 10 আছে গতিকে আমি 9ৰ জায়গাত কি লিখিব পাৰিম 10 লিখিব পাৰিম গতিকে তোমালোকক যদি কোনোবাই সোধে 38ৰ লগত 9টো পূৰণ কৰা তেতিয়া তোমালোকে অকমান কনফিউজ হ'ব পাৰা ইজি মই কোৱা নাই যে এটো টান কিন্তু তাতকৈতো ইজি এটো হয় 40ৰ লগত 10 পূৰণ কৰিব পাৰিবা গম পোৱা যে 40ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 400 হ'ব গতিকে আমি কি লিখিম 400 এটো তোমালোকে পূৰণ কৰি নিজে পাৰিবা এটো ইজি পূৰণ যে 40 * 10 = কিমান 400 এতিয়া চোৱা নেক্সটটো কি দিয়া আছে b2 আমি উত্তৰ কৰিম 42 * 67 ইয়াক যদি আমি মোটামুটি পূৰণ কৰো উত্তৰটো এনেদৰে লিখিবা 42 নিকটতম আসন্ন মানলৈ নিম একক দশক দশকৰ ঘৰ অংকটো 4 এককৰ ঘৰ অংকটো চেক কৰিম কি আছে 2 মানে 5তকৈ সৰু গতিকে 4 এ থাকিব আৰু শূন্য হৈ যাব একক ঘৰ অংকটো তাৰ পৰা সাম যে একক দশক দশকৰ ঘৰ অংকটো 6 এককৰ ঘৰ অংকটো 7 মানে 5তকৈ ডাঙৰ গতিকে 7 হৈ যাব 6 লগত 1 যোগ হৈ তাৰ পৰা এককৰ অংকটো 0 হৈ যাব আৰু এটো আমি কি কৰিম পূৰণ কৰি দিম এতিয়া চোৱা এটোতকৈ এটো পূৰণ কৰিবলৈ উজু হলনে এটোৱে মানে মোটামুটি পূৰণৰ অৰ্থ মানে যেটো দিয়া থাকে নিকটতম আসন্ন মানলৈ নি তোমালোকে পূৰণটো মানে অকমান সহজ কৰিব লাগে হেতুৱে মোটামুটি পূৰণ যোগ বা বিয়োগ এতিয়া চোৱা 72 ৰ লগত যদি 42 পূৰণ কৰো কি হ'ব 0 হল 7 4 * 28 মানে 70 লগত যদি 40 পূৰণ কৰো কিমান পাম আমি 28 পাম এটো তোমালোকৰ উত্তৰ এতিয়া চোৱা c2 যদি কৰো c2 কি দিয়া আছে 215 পূৰণ 58 ইয়াক যদি আমি মোটামুটি পূৰণ কৰো কি হ'ব 215 টো যদি আমি নিকটতম আসন্ন মানলৈ নিম একক দশক শতকৰ লৈকে আছে যেহেতু তেতিয়া কি চাব লাগিব দশকৰ ঘৰ অংকটো চাব লাগিব জাস্ট আগৰ স্থানাংকটো চাব লাগে যৰলৈকে থাকে সংখ্যাটো তাৰ আগৰ স্থানাংকটো চাব লাগে এটো যেহেতু একক দশক শতকৰ লৈকে আছে গতিকে দশকৰ ঘৰ অংকটো চাম দশকৰ ঘৰ অংকটো 1 মানে 5তকৈ সৰু গতিকে 2 এ থাকিব ইয়াত তাৰ পৰা এগিটা 0 0 হৈ যাব এতিয়া চাম 58 টো একক দশকৰ লৈকে আছে গতিকে এককৰ ঘৰ অংকটো চাম এককৰ ঘৰ অংকটো 5তকৈ ডাঙৰ 8 আছে গতিকে 5ৰ লগত 1 যোগ হৈ 6 হৈ যাব 8ৰ জায়গাত 0 হৈ যাব গতিকে 2ৰ লগত যদি 60 পূৰণ কৰো কি হৈ যাব 1200 হৈ যাব তোমালোকে এটোৱে তোমালোকৰ উত্তৰ হ'ব তোমালোকে এটো পূৰণ নিজে কৰি চাবা মই মুখতে কৰি দিছো ইজি আছিল গতিকে 20 নম্বৰটো তোমালোকৰ উত্তৰ ইমানখিনিয়ে এনেকৈ কৰিলে তোমালোকে সকলো মানে শুদ্ধ হ'ব এটা 21 নম্বৰটো লৈ যাম 21 নম্বৰটো কি আছে এখিনি মই মুছি দিছো 21 নম্বৰটো 21 নম্বৰ কুৱেশ্যনৰ তোমালোকৰ মই উত্তৰটো লিখিম এতিয়া চোৱা কুৱেশ্যনটো যেহেতু দীঘল মই পঢ়ি দিছো তোমালোকে কিতাপত চাই ল'বা এজন মানুহৰ ঘৰ সাজিবৰ কাৰণে কিমান এটো একক দশক শতক হাজাৰ 10000 লাখ 12,63,500 1 টকাৰে এটুকুৰা মাটি কিনিলে মানে এজন মানুহে ধৰা হে মানুহজনৰ বলে তুমিয়ে ধৰা তুমি জানোবা এডোখৰ মাটি কিনিলা হে মাটিডোখৰ দাম কিমান 12,63,501 টকা ঘৰ সাজিবৰ কাৰণে কিছু টকা তেওঁ খৰচ কৰিলে মাটিডোখৰ তেওঁ কিনিলে তাৰ পৰা ঘৰটো হে মাটিডোখৰটো ঘৰটো সাজিব লাগিব গতিকে ঘৰটো সাজিবলৈও তেওঁ কিছু টকা খৰচ কৰিলে আৰু তেওঁৰ মুঠ খৰচ হ'ল কিমান 18,60,257 টকা তাৰ পৰা কৈছে যে তেওঁ ঘৰ সাজিবৰ কাৰণে কিমান টকা খৰচ কৰিলে প্ৰথম কৈছে যে তেওঁ মাটিৰ কাৰণে এটা পইচা খৰচ কৰিলে
মাটিৰ কাৰণে খৰচ কৰিলে তাৰ পৰা কৈছে যে মাটিৰ ওপৰতো ঘৰটো সাজিব লাগিব থাকিবলৈ সেই ঘৰটো সাজোতো 1 টকা খৰচ কৰিলে তাৰ পৰা 2 টকা খৰচ কৰি তেওঁৰ মুঠ টকাটো দিছে 18,60,257 টকা এতিয়া কৈছে যে ঘৰটো সাজোতে তেওঁ কিমান টকা খৰচ কৰিলে মানে মুঠ টকাটোৰ পৰা মাটিডোখৰ কিনা টকাটো আমি বিয়োগ কৰি দিলে উত্তৰটো ওলাই যাব এতিয়া চোৱা 21 নম্বৰ কোৱেশ্চনটো যদি চাও এতিয়া প্ৰথম লিখিবা মাটি টুকুৰাৰ দাম উত্তৰটো লিখি গৈছো মই মাটি টুকুৰা দাম কিমান মাটি টুকুৰা দাম আমাক কিমান দিয়া আছে 12,63,501 12,63,501 টকা মানে মানুহজনে ইমান টকাত মাটিডোখৰ প্ৰথমতে কিনিলে তাৰ পৰা কি কৰিছে ঘৰ এটা সাজিছে মাটিডোখৰ ওপৰত আৰু ঘৰটোতো সাজোতে অলপ টকা খৰচ হ'ল সেই টকাটো আমাক দিয়া নাই তাৰ পৰা কৈছে যে মাটিডোখৰ মুঠ মানে ঘৰটো বনালে মানুহজনে তাৰ পৰা মাটিডোখৰ কিনিলে ঘৰটো বনোৱা আৰু মাটিডোখৰ কিনা পইচাটো যোগ কৰি মুঠ পইচাটো দিছে যে তেওঁৰ মুঠ খৰচ কৰিলে মুঠ খৰচ কিমান কৰিলে মাটিডোখৰ কিনিলে তাৰ পৰা ঘৰটো বনাওতে যিমানখিনি পইচা খৰচ হ'ল সেই দুটা যোগ কৰি তেওঁ মুঠ খৰচ কৰিলে 18,60,257 টকা এতিয়া আমাক কৈছে যে তেওঁ ঘৰ সাজিবৰ কাৰণে কিমান টকা খৰচ কৰিলে এতেকে তেওঁ ঘৰ সাজিবৰ বাবে মুঠ খৰচ কৰিলে এতিয়া চোৱা তোমালোকে এইটো কেনেদৰে উলিয়াবা মানে প্ৰথম মাটি টুকুৰা কিনিলে ইমান টকা তাৰ পৰা মাটি টুকুৰাৰ ওপৰত কৈছে যে ঘৰ এটা বনালে ঘৰটো বনোৱাৰ পিছত মাটি টুকুৰাৰ লগত ঘৰটো বনোৱাৰ পিছত এইটো পইচা আৰু ঘৰটো বনোৱা পইচা যোগ কৰি মুঠ মানে গোটেই ওভাৰঅল সকলোখিনি যোগ কৰি মুঠ তেওঁ খৰচ কৰিলে 18,60,257 টকা এতিয়া তোমালোকক কৈছে যে মাটি টুকুৰা কিনাৰ পিছত যে ঘৰটো বনাইছিলে সেই ঘৰটো বনাওতে কিমানখিনি খৰচ কৰিলে এতিয়া তোমালোকে এই মুঠ খৰচটোৰ পৰা মাটিডোখৰ কিনা দামটো তোমালোকে কি কৰিব লাগিব বিয়োগ কৰি দিলে তোমালোকৰ উত্তৰ ওলাই যাব এতিয়া চোৱা তোমালোকে 18,60,257 পৰা তোমালোকে কি কৰিব লাগিব 12,63,000 মানে মাটি টুকুৰা কিনাৰ দামটো বিয়োগ কৰি দিলে তোমালোকৰ উত্তৰটো ওলাই যাব এতিয়া 7ৰ পৰা যদি 1 বিয়োগ হয় কিমান থাকিব 6 থাকিব 5টো তললৈ নামি আহিব ইয়াৰ পৰা 1 ধাৰ কৰিলে 12 হ'ল এতিয়া চোৱা 7 5 কিমান 12 মানে 12টাৰ পৰা 5টা গলে কিমান থাকে 7টা থাকে তাৰ পৰা ইয়াত থাকিলে 9ৰ পৰা 3 গলে কিমান হ'ব 9ৰ পৰা 3 গলে কিমান থাকিব 5 6 7 8 মানে 6 থাকিব 9ৰ পৰা 3 গলে 6 তাৰ পৰা ইয়াত থাকিলে কিমান 15টা পৰা 6টা গলে 9টা থাকিব তাৰ পৰা ইয়াত থাকিলে তোমাৰ ইয়াত পৰা 1 ধাৰ কৰিছিল নহয় ইয়াত থাকিলে 7টাৰ পৰা 2টা গলে 5টা থাকিব এটো হৈছে না তোমালোকে চোৱা 7টাৰ পৰা এটা 6টা হ'ল 5টো তললৈ নামি আহিলে 12টাৰ পৰা 5টা গলে 7টা তাৰ পৰা ইয়াত থাকিলে 9টাৰ পৰা 3টা গলে 6টা থাকে তাৰ পৰা ইয়াত থাকিলে 5 ইয়াৰ পৰা 1 ধাৰ কৰিলে 15 হ'ল 15টাৰ পৰা 6টা গলে 9টা থাকে
তাৰ পৰা ইয়াত থাকিলে 7 7টাৰ পৰা 2টা গ'লে 5 আৰু ইয়াত নাথাকিলে গতিকে ইমানখিনি পইচা তেওঁ কি কৰিলে তেওঁ ঘৰ সাজিবৰ বাবে খৰচ কৰিলে এই পইচাখিনি কিমান 1 দহ শতক হাজাৰ 10,000 লাখ মানে 5,96,756 টকা তেওঁ কি কৰিলে ঘৰ সাজিবৰ বাবে মুঠ খৰচ কৰিলে এতেকে ঘৰ সাজোতে খৰচ হোৱা ধনৰ পৰিমাণ কিমান 5,94,756 টকা এইটোৱে হৈ গ'ল তোমালোকৰ উত্তৰটো 21 নম্বৰ প্ৰশ্নৰ উত্তৰ এইটোৱে হল তোমালোকে নোট কৰি লোৱা এতিয়া 22 নম্বৰ কোৱেশ্চনটো লৈ যাম 22 নম্বৰ কোৱেশ্চনটো দিয়া আছে মই প্ৰথম পঢ়ি লৈছো এটা মটৰচাইকেল ব্যৱসায়ীৰ 85খন মটৰচাইকেল আছে মানে ধৰা এজন মটৰচাইকেল দোকানীৰ মানে বাইক দোকানীৰ কিমানখন বাইক আছে সাইকেল আছে মটৰচাইকেল আছে 85খন সাইকেল আছে প্ৰতিখন মটৰচাইকেলৰ দাম 57,690 টকা প্ৰত্যেকখন মানে এখনৰ দাম কিমান কৈছে 57,690 টকা এতিয়া কৈছে যে 85খন মটৰচাইকেলৰ মুঠ দাম কিমান এতিয়া কৈছে যে এখনৰ দাম যদি 57,690 টকা হয় এতিয়া 85খনৰ মুঠ দামটো কিমান গতিকে কি কৰিব লাগিব 57,690 লগত কি কৰি দিব লাগিব 85টো পূৰণ কৰি দিলে মুঠ মানে মটৰচাইকেলৰ দামটো ওলাই যাব এতিয়া এটো মুছি দিছো মই এতিয়া চোৱা 21 নম্বৰটো হৈ গ'ল এতিয়া 22 নম্বৰ উত্তৰটো কৰিম মটৰচাইকেলৰ সংখ্যা মানে দোকানীজনৰ ওচৰত মটৰ তোমালোকে থকা সাইকেলৰ সংখ্যা তোমালোকে এনেদৰে লিখিলে হ'ব মটৰ সাইকেলৰ সংখ্যা কিমান মটৰচাইকেলৰ সংখ্যা দিয়া আছে আমাক কিমান দিয়া আছে 85খন এখন মটৰ চাইকেলৰ দাম টোটেল মটৰচাইকেলৰ সংখ্যা দিয়া আছে 85খন তাৰ পৰা এখন মটৰচাইকেলৰ দাম দিয়া আছে এখন মটৰচাইকেলৰ দাম কিমান দিয়া আছে 57,690 টকা এখনৰ দামহে হ'ব এটো দেই তাৰ পৰা কৈছে যে 85খন মটৰচাইকেলৰ মুঠ দাম কিমান এতেকে 85খন মটৰচাইকেলৰ মুঠ দাম হ'ব মানে তোমালোকৰ উত্তৰটো উলিয়াবলৈ কৈছে যে 85খন যে সাইকেল আছে মটৰচাইকেল এখনৰ দাম যে 57,690 টকা হয় 85খনৰ দাম কিমান হ'ব গতিকে আমি কি কৰিব লাগিব এখনৰ দাম আমাক দিয়া আছে 57,690 গতিকে 57,000 এখন দামৰ লগত 85খন আমি কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব তেতিয়া আমি কি পাই যাম উত্তৰ এতিয়া আমি এফেলে তোমালোকৰ বহি কাখতে তোমালোকে কি কৰি লবা পূৰণ কৰি লবা 85ৰ লগত 57,690 হয়নে 57,690 লগত তোমালোকে 85টো কি কৰি দিবা পূৰণ কৰি দিবা 5,0,0,9,5 গুণ 45ৰ 5 অকৈলে 4 6 5 গুণ 30 30 4 34 4 কৰিলে 3 7 5 গুণ 35
35 3 35 36 38 38 8 কৰিলে 3 5 5 গুণ 25 25 3 কিমান হৈ যাব 26 27 28 তাৰ পৰা 8 0 0 9 8 গুণ 72 2 কৰিলে 7 8 6 গুণ 48 48 7 55 55 5 কৰিলে 5 কিমান হৈ গ'ল 8 9 গুণ 72 2 কৰিলে 7 8 6 গুণ 48 8 6 গুণ 48 48 48 7 55 5 কৰিলে 5 তাৰ পৰা 8 5 গুণ 40 40 5 কিমান হৈ যাব 45 40 5 45 এতিয়া চোৱা এটো যদি আমি যোগ কৰি দিও 0 5 4 5 6 8 9 10 11 12 13 13 3 কৰিলে 1 8 5 13 13 14 4 কৰিলে 1 4 5 6 6 7 ইমান হয় নাই বাৰু তোমালোকে ভালকে চোৱাচোন ক'বাত কিবা ভুল হৈছে নেকি পূৰণটো 8 0 0 8 9 গুণ 72 2 কৰিলে 7 8 6 গুণ 48 48 48 7 55 5 কৰিলে 5 8 7 গুণ 56 56 পাছে এইটো থাকিলে নহয় 56 পাছে 61 61 1 কৰিলে 6 8 5 গুণ 40 উকলা একে 46 গতিকে এই ধৰকমান চেঞ্জ হৈ যাব সো কি হ'ব 4 5 8 5 13 3 কৰিলে 1 8 1 9 উকলা একে 10 কৰিলে 1 6 7 8 8 1 9 4 এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ মানে একক দশক শতক হাজাৰ 10,000 মানে 49 লাখ 3,650 টকা হ'ব 49 লাখ 3,650 টকা দাম হ'ব এখনৰ দাম যদি 57,690 টকাৰ হয় তেতিয়া 85খন বাইকৰ দাম কিমান হ'ব তোমালোকৰ 49 লাখ 3,650 টকা হ'ব তোমালোকে এনেদৰে উত্তৰটো কৰিলে শুদ্ধ হ'ব 22 নম্বৰ কোৱেশ্চনটো উত্তৰটো এইটোই আছিল এটা 23 নম্বৰ কোৱেশ্চনটো লৈ যাম এতিয়া নেক্সট কোৱেশ্চনটো লৈ গৈছো নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে 23 নম্বৰ কোৱেশ্চনটো চাইছো প্ৰথম কোৱেশ্চনটো তোমালোকক মই পঢ়ি দিছো তাৰ পৰা মই উত্তৰটো কৰি দিম এতিয়া চোৱা কিতাপত তোমালোকে চাই যোৱা কোৱেশ্চনটোত আছে যে এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টিকটৰ দাম 403 টকা ধৰা তুমি গুৱাহাটীৰ পৰা যোৰহাটলৈ বাছখনে যাত্ৰা কৰিবা তেতিয়া যদি এটা টিকট যদি তুমি কিনা বা এজন যদি যাবলৈ হয় তুমি কেই টকা দিব লাগিব 403 টকা দিব লাগিব হেতুকে প্ৰশ্নটোত কৈছে তাৰ পৰা কৈছে বাছখনৰ মুঠ আসনৰ বিপৰীতে মুঠ টিকটৰ দাম 24,180 টকা মানে এটো কি বুজাবলৈ চেষ্টা কৰিছে হেতু চোৱা বাছখনত যিমান কেইখন আসন আছে বাছ এখনত কিমান থাকে ধৰা 40খন বা 45খন আসন থাকে বাছখনত যিমান কেইখন আসন থাকে সেই আসনৰ যদি যিমান কেইখন আসন আছে হিমানটা যদি টিকট বিক্ৰী হৈ যায় মানে বাছখনৰ যদি ফুল টিকেট বিক্ৰী হৈ যায় তেতিয়া বাছখনৰ মালিকে কেই টকা পাব হেতুকে কৈছে 24,180 টকা পাব এতিয়া কৈছে যে বাছখনৰ মুঠ আসনৰ সংখ্যা কিমান আমাক উলিয়াবলৈ কৈছে আমাক কি দিয়া আছে এটা টিকটৰ দাম 403 টকা দিয়া আছে তাৰ পৰা কৈছে যে গোটেই কেইটা টিকট যদি মানে গোটেই কেইখন আসনৰ যদি মানুহ ভৰ্তি হৈ যায় তেতিয়া কিমান টকা উঠিব বুলি কৈছে 24,180 টকা উঠিব বুলি কৈছে এতিয়া আমাক কৈছে যে গাড়ীখনতনো কেইখন আসন আছে আমাক উলিয়াই দিবলৈ কৈছে এতিয়া গাড়ীখনত কেইখন আসন আছে আমি উলিয়াই দিম উত্তৰটো তুমি এনেদৰে কৰিব লাগিব প্ৰতিটো টিকটৰ দাম আমি প্ৰথম লিখি লম প্ৰতিটো মানে এটা টিকটৰ দাম প্ৰতিটো টিকটৰ দাম আমাক কিমান দিয়া আছে 403 টকা তাৰ পৰা কৈছে যে প্ৰশ্নত কি কৈছে বাছখনৰ মুঠ আসনৰ বিপৰীতে মুঠ টিকটৰ দাম বাছখনৰ মুঠ
মুঠ আসনৰ বিপৰীতে টিকটৰ দাম কিমান বুলি কৈছে মানে গোটেই কেইটা যদি আসনত যদি মানুহ ফুল হৈ যায় বা সেই আসনৰ সমসংখ্যক যদি টিকট বিক্ৰী হৈ যায় গাড়ীখনৰ ড্ৰাইভাৰে কেই টকা পাব 24,180 টকা পাব এতিয়া আমাক কৈছে যে টকা পাব এতিয়া আমাক কৈছে গাড়ীখনত কেইখননো আসন আছে আমাক উলিয়াবলৈ দিছে এতিয়া আমি উলিয়াম বাছখনৰ মুঠ আসনৰ সংখ্যা এতেকে বাছখনৰ মুঠ আসনৰ সংখ্যা হ'ব আমি বাছখনত কেইখননো আসন আছে তাক উলিয়াবলৈ আমি কি কৰিব লাগিব আমি জানো যে এটা টিকটৰ দাম 403 টকা যদি গোটেই কেইটা যদি আসনৰ টিকট বিক্ৰী হৈ যায় তেতিয়া আমি কি পাওঁ যে 24,180 টকা গাড়ীখনৰ মালিকে লাভ কৰে এতিয়া চোৱা এটা টিকটৰ দাম আমাক দিয়া আছে 403 টকা আৰু আমাক কৈছে যে গোটেই কেইটা আসনৰ যদি টিকট বিক্ৰী হয় কিমান টকা হয় টোটেল কিমান টকা পাব 24,180 টকা গতিকে আমি গম পাওঁ যে এটা টিকটৰ দাম 403 টকা যদি 403 টকাটো এটুক যদি হৰণ কৰি দিও কেইটা টিকট বিক্ৰী হল হেতুটো ওলাই যাব কেইটা টিকট বিক্ৰী হল মানে আমাক কৈছে যে যিমান কেইটা টিকট বিক্ৰী হৈছে হেতু যিমান কেইখন আসন আছে হিমান কেইটা টিকট বিক্ৰী হৈহে এটো 24,180 টকা পাইছে গতিকে আমি যদি এটা টিকটৰ দামে যদি মুঠ টিকটৰ দামটোক যদি ওভাৰঅল যেটো মানে টিকট বিক্ৰী হৈ গোটেই কেইটা আসনৰ বিপৰীতে মানে যিমানটা আসন আছে হিমানটা টিকট বিক্ৰী হৈ এই যেটো পইচা পাব হে পইচাটোক যদি এটা টিকটৰে পইচাটোৱে যদি আমি হৰণ কৰি দিও আমাক কি ওলাই যাব মুঠ কিমান টিকট বিক্ৰী হৈছে বা কিমান কেইখন আসন আছে হেতু আমাৰ ওলাই যাব এতিয়া কি কৰিম আমি 24,180 টো কি কৰি দিম হৰণ কৰি দিম কিমান 403 টোৱে এতিয়া চোৱা কি পাই যাম এফালে হৰণ কৰিম 24,180 কিহে হৰণ কৰিম 403 এতিয়া 403 যদি 24,180 টোক যদি হৰণ কৰিবলৈ হওঁ এতিয়া কি কৰিব লাগিব প্ৰথম আমি কেইবাৰ দিব লাগিব হেতু চোৱাচোন যদি 5 বাৰ দিও 5 4 গুণ 20 ছবাৰ দিব লাগিব ছবাৰ যদি দিও কিমান হ'ব চোৱাচোন 6 3 গুণ 18 8 6 0 0 18 হৈ যাব তাৰ পৰা 6 4 গুণ 24 তোমালোকে হৰণ অংক জানা নহয় হেকাৰণে মই ইয়াত কৰি দিছো তোমালোকে নিজে কৰি চাবা তাৰ পৰা এফালে শূন্য থাকিলে শূন্যটো ওপৰত গুচি গল কিমান হৈ গল 60 মানে 403 যদি 24,180 যদি হৰণ কৰো কেবাৰ যাব 60 বাৰ মানে 403 যদি 60 পূৰণ লগত যদি 60 পূৰণ কৰো তেতিয়া আমি কিমান পাম 24,180 পাম গতিকে বাছখনৰ মুঠ আসনৰ সংখ্যা কিমান হ'ব 60খন এতিয়া চোৱা 24,180 403 হৰণ কৰি কিমান পালো 60 পালো গতিকে 60 পালো যেতিয়া কিমান হ'ব বাছখনৰ মুঠ আসনৰ সংখ্যা কিমান হ'ব 60খন হৈ যাব বুজি পাইছা যদি কোনোবাই বুজা নাই তুমি কমেন্ট কৰি জনালে হৈ গল এটোই আছিল তোমালোকৰ 23 নম্বৰ প্ৰশ্নটোৰ উত্তৰ একদম মই সিম্পল ৱেত বুজাই দিছো তোমালোকক এতিয়া 24 নম্বৰটোলৈ যাম তোমালোকে লিখি লোৱা নোট কৰি লোৱা 24 নম্বৰটো কি দিয়া আছে মই প্ৰথম তোমালোকক পঢ়ি দিছো কোৱেশ্চনটো কি দিয়া আছে এজন দোকানীয়ে প্ৰথম দিনা প্ৰতি কিলোত 35 টকাকৈ 2000 কিলোগ্ৰাম বিক্ৰী কৰিছে দ্বিতীয় দিনা প্ৰতি কিলোত 30 টকাকৈ 1325 কিলোগ্ৰাম বিক্ৰী কৰিছে আৰু তৃতীয় দিনা 32 টকাকৈ 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া আমাক কৈছে যে তিনিও দিনৰ ভিতৰত দোকানীজনীয়ে কিমান কিলোগ্ৰাম চাউল আৰু কিমান টকাত বেচিলে আমাক হেতু উলিয়াবলৈ কৈছে ধৰা এজন দোকানী আছে হে দোকানীজনে প্ৰথম দিনা চাউল বিক্ৰী কৰিছে কিমান টকাকৈ 35 টকাকৈ 2000 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে মানে এক বেগ চাউল বিক্ৰী কৰিছে তাৰ পৰা দ্বিতীয় দিনা 30 টকাকৈ 1325 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে
আকৌ তেনেকৈ তৃতীয় দিনাখন 32 টকাকৈ 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া আমাক কৈছে যে মুঠ কিমান কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে আৰু যিমান কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে সেই কিলোগ্ৰাম চাউল বিক্ৰী কৰি কিমান টকা তেওঁ লাভ কৰিলে আমাক হেতু উলিয়াবলৈ দিছে এতিয়া আমি তোমালোকৰ 24 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কৰিম তোমালোকে প্ৰশ্নটো নিজে চাই লোৱা কিতাপত মই লিখি না থাকো এতিয়া 24 নম্বৰ কোৱেশ্চনটো যদি আমি চাওঁ 24 নম্বৰ কোৱেশ্চনটো আমি প্ৰথম লিখি লম দোকানীজনীয়ে প্ৰথম দিনাখন কেই কিলোগ্ৰাম বিক্ৰী কৰিছে কেই টকাত বিক্ৰী কৰিছে এতিয়া চোৱা দোকানীজনে প্ৰথম দিনা বিক্ৰী কৰিছে প্ৰথম দিনা চাউল বিক্ৰী কৰিছে প্ৰথম দিনা কিমান চাউল বিক্ৰী কৰিছে তোমাৰ 35 টকাকৈ 35 টকাকৈ কিমান বিক্ৰী কৰিছে তোমাৰ 35 টকাকৈ 2000 কিলোগ্ৰাম 2000 কিলোগ্ৰাম এতিয়া চোৱা প্ৰথম দিনা চাউল বিক্ৰী কৰিছে কিমান 35 টকাকৈ 2000 কিলোগ্ৰাম চাউল বিকিছে এতিয়া তোমালোকে এই দহতে উলিয়াই লবা যে প্ৰথম দিনাখন যে 35 টকাকৈ 2000 কিলোগ্ৰাম যে চাউল বিক্ৰী কৰিলে 35 টকাকৈ মানে 1 কিলোগ্ৰামত 35 টকাকৈ তেওঁ বিক্ৰী কৰিছে কিন্তু 2000 কিলোগ্ৰাম বিক্ৰী কৰিছে নহয় এতিয়া তোমালোকে এই দহতে উলিয়াই লোৱা যে 2000 কিলোগ্ৰাম চাউলত লাভ কৰিলে কিমান চোৱাচোন 2000 কিলোগ্ৰাম বিক্ৰী কিমান লাভ কৰিব 2000 পূৰণ 35 মানে 1 কিলোগ্ৰামত তেওঁ 35 টকাকৈ বিক্ৰী কৰিছে তাৰ পৰা কিমান বিক্ৰী কৰিছে প্ৰথম দিনাখন 2000 কিলোগ্ৰাম গতিকে 2000 কিলোগ্ৰাম চাউলত তেওঁ কিমান পইচা লাভ কৰিব 2000 লগত যদি 35 পূৰণ কৰো কিমান হ'ব এফালে 5 দুগুণ 10 3 দুগুণ 6 কে 7 70000 টকা তেওঁ প্ৰথম দিনাখন কিমান টকা লাভ মানে 35 টকাকৈ 2000 কিলোগ্ৰাম চাউল বিক্ৰী কৰি তেওঁ কিমান টকা লাভ কৰিছে প্ৰথম দিনাখন 70000 টকা তেওঁ কি কৰিছে লাভ কৰিছে এতিয়া প্ৰথম দিনাখন আমি উলিয়াই ললো এতিয়া কি উলিয়াম দ্বিতীয় দিনাখন দ্বিতীয় দিনা চাউল বিক্ৰী কৰিছে কিমান দোকানীজনে দ্বিতীয় দিনা চাউল কেই টকাকৈ বিক্ৰী কৰিছে 30 টকাকৈ কিমান কিলোগ্ৰাম বিক্ৰী কৰিছে তোমাৰ 1325 কিলোগ্ৰামটো তোমালোকে এনেদৰে লিখিব পাৰা কিলোগ্ৰাম এটো মানে শৰ্ট ফৰ্ম এনেদৰে লিখিব পাৰা কিলোগ্ৰামটো দ্বিতীয় দিনা চাউল 30 টকাকৈ প্ৰতি কিলো 30 টকাকৈ কিমান কিলোগ্ৰাম বিক্ৰী কৰিছে 1325 কিলোগ্ৰাম বিক্ৰী কৰিছে এৰহত এতেকে দি দিবাচোন এতেকে 1325 কিলোগ্ৰাম চাউলত লাভ কৰিলে
30 টকাকৈ 1325 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে দ্বিতীয় দিনা গতিকে কিমান টকা লাভ কৰিব 1325 লগত 30 টো আমি কি কৰি দিম পূৰণ কৰি দিম তেতিয়া কিমান হৈ যাব কিমান টকা হৈ যাব তোমাৰ শূন্য হ'ব 5 3 তোমালোকে নিজে পূৰণ কৰি ল'বা দেই মই এটো মুখতে ইয়াত কৰি দিছো 3 গুণ 6 কে 7 3 3 গুণ 9 3 গুণ 3 39750 টকা লাভ কৰিব দ্বিতীয় দিনাখন তেওঁ 1325 কিলোগ্ৰাম চাউল বিক্ৰী কৰি এতিয়া চোৱা দ্বিতীয় দিনাখনলৈকে হৈ গ'ল আৰু তৃতীয় দিনাখনো দিছে নহয় এতিয়া চোৱা তৃতীয় দিনাটো লিখিম তলত লিখিছো তৃতীয় দিনা চাউল বিক্ৰী কৰিছে চাউল বিক্ৰী তৃতীয় দিনা চাউল বিক্ৰী কৰিছে কেটকাকৈ কৰিছে তৃতীয় দিনাখন 32 টকাকৈ 32 টকাকৈ কিমান কৰিছে 32 টকাকৈ 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া 32 টকাকৈ 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া চাম যে তেওঁ কিমান টকা লাভ কৰিলে 32 টকাকৈ যে প্ৰতি কিলোত 32 টকাকৈ যে 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে তেওঁ কি টকা লাভ কৰিলে আমি হেতু উলিয়াই লম এতেকে 1550 কিলোগ্ৰাম চাউলত লাভ কৰিলে সমান 1550 কিলোগ্ৰাম চাউলৰ লগত প্ৰতি কিলোত কেটকাকৈ বিকিছিলে 32 টকাকৈ এটো কিমান পাম হেতু চাম 1550ক যদি 32 এ পূৰণ কৰো কিমান হ'ব 2 9 9 5 2 10 5 2 10 11 2 গুণ 2 2 3 5 3 15 5 5 3 15 16 4 6 6 7 8 9 4 মানে 49600 টকা লাভ কৰিলে 49600 টকা লাভ কৰিলে এতিয়া চোৱা আমি কি উলিয়াই ললো প্ৰথম দিনাখন 35 টকাকৈ চাউল বিক্ৰী কৰিলে 2000 কিলোগ্ৰাম গতিকে 2000 কিলোগ্ৰাম চাউল বিক্ৰী কৰি 35 টকাকৈ কিমান টকা লাভ কৰিলে 70000 টকা লাভ কৰিলে দ্বিতীয় দিনাখন চাউল বিক্ৰী কৰিলে 30 টকাকৈ 1325 কিলোগ্ৰাম 1325 কিলোগ্ৰাম চাউল বিক্ৰী কৰি দোকানীজনে কিমান লাভ কৰিলে 39750 টকা দ্বিতীয় দিনা লাভ কৰিলে তৃতীয় দিনাখন কিমান চাউল বিক্ৰী কৰিলে 32 টকাকৈ 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে আৰু 1550 কিলোগ্ৰাম চাউল বিক্ৰী কৰি তেওঁ কিমান টকা লাভ কৰিলে 49600 টকা লাভ কৰিলে এতিয়া আমাক উলিয়াবলৈ কৈছে যে কেই টকা তেওঁ টোটেল কিমান টকা লাভ কৰিলে তিনিও দিনাখন যে বিক্ৰী কৰিলে চাউল কেই টকা লাভ কৰিলে মানে এটো যোগ কৰি মুঠ টকাটো উলিয়াবলৈ কৈছে আৰু যে প্ৰথম দিনা 2000 তাৰ পৰা দ্বিতীয় দিনাখন 1325 কিলোগ্ৰাম তৃতীয় দিনাখন 1550 কিলোগ্ৰাম চাউল যে বিক্ৰী কৰিলে মুঠ কিমান কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে আমাক হেতু উলিয়াবলৈ দিছে এতিয়া ইয়াৰ তলৰডোখৰ মই এডহত কৰি দিছো তোমালোকে বহি তলত কৰিবা কিন্তু মই ইয়াত স্পেচ নাই কাৰণে মই এডহত কৰি দিছো আমাক প্ৰশ্নত কি উলিয়াবলৈ দিছে যে ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্ৰাম চাউল এতেকে দোকানী জনে মুঠ চাউল বিক্ৰী কৰিলে কিমান কৰিলে প্ৰথম দিনাখন কিমান 2000 কিলোগ্ৰাম প্ৰথম দিনাখন 2000 কিলোগ্ৰাম
সেকেন্ড দিনাখন কিমান 1325 কিলোগ্ৰাম 1325 কিলোগ্ৰাম তৃতীয় দিনাখন কিমান 1550 কিলোগ্ৰাম 1550 কিলোগ্ৰাম এটাকে গুটেকিটা যদি যোগ কৰি দিও আমাৰ কিমান হ'ব আমি হেতু লিয়াই লও সোৱা 2000 তাৰ পৰা 1325 1550 এই গুটে তিনটা আমি যোগ কৰি দিও 5 5 2 7 5 3 8 2 3 4 মানে 4875 কিলোগ্ৰাম চাউল মুঠ বিক্ৰী কৰিলে 4875 কিলোগ্ৰামটো আমি এনেদৰে লিখিব পাৰো শৰ্ট ফৰ্মত এই মানটো চাউল বিক্ৰী কৰিলে দোকানীজনে তিনিও দিনা কিমান চাউল বিক্ৰী কৰিলে মুঠ 4875 কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে তাৰ পৰা কৈছে যে চাউল কিমান টকাত বেচিলে এতিয়া মুঠ যে চাউল ইমানখিনি বিক্ৰী কৰিলে কিমান টকাত বিক্ৰী কৰিলে আমি হেতু লিয়াম এতেকে দোকানীজনে মুঠ টকা লাভ কৰিলে মুঠ কিমান টকা লাভ কৰিলে যদি আমি হেতু লিয়াও এটো সোৱা প্ৰথম দিনাখন 70000 প্ৰথম দিনাখন কিমান 70000 তাৰ লগত দ্বিতীয় দিনাখনটো যোগ কৰিম 39750 টকা তাৰ পৰা তৃতীয় দিনাখনটো যোগ কৰিম কিমান 49600 তৃতীয় দিনা 49600 টকা এতিয়া এইকিটা আমি ইকুৱেল কৰি দিম কিমান লাভ এইকিটা যদি যোগ কৰি দিও ওপৰতে যোগ কৰিছো প্ৰথম দিনাখন 70000 দ্বিতীয় দিনাখন 39750 তৃতীয় দিনাখন 49600 গতিকে এইকিটা যদি আমি যোগ কৰি দিও 0 5 7 6 13 3 উকলিলে 1 9 9 18 1 19 9 উকলিলে 1 7 3 10 10 4 14 1 15 মানে ইমান 1,59,350 টকা মুঠ লাভ কৰিলে টকা 1,59,350 টকা এডহ তোমালোকে বেলেগ দে এডহ তোমালোকে বহি তলত লিখিবা কাৰণ এই তলত নজুৰে কাৰণে মই এডহে নেদে কৰি দিলো বুজি পাইছা এতিয়া দোকানীজনে তিনিও দিনাখন চাউল কিমান বিক্ৰী কৰিলে 4875 কিলোগ্ৰাম আৰু 4875 কিলোগ্ৰাম বিক্ৰী কৰি কিমান টকা লাভ কৰিলে মুঠ 1,59,350 টকা লাভ কৰিলে তোমালোকৰ 24 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে আছিল তোমালোকে নোট কৰি লোৱা এটো দীঘলীয়া অংক তোমালোকে ইমানলৈকে কৰিবই লাগিব তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা মই অকমান ৰখি দিছো তোমালোকে নোট কৰি লোৱা যদি কাৰোবাৰ নোট কৰি নহয় তেতিয়া ভিডিওটো ষ্টপ কৰি তোমালোকে লিখি ললে হৈ গল এতিয়া পুনে পুনে আমি কিহত যাম 25 নম্বৰ কোৱেশ্চনটো লৈ যাম হল সবৰে এতিয়া মই এটো মুছি দিছো আৰু তোমালোকৰ দুটা কোৱেশ্চন বাকি আছে এই দুটা কোৱেশ্চন কৰি মই ভিডিওটো শেষ কৰিম এতিয়া সব 25 নম্বৰ কোৱেশ্চনটো মই তোমালোকক পঢ়ি দিছো তোমালোকে কিতাপত চাই যোৱা 25 নম্বৰ কোৱেশ্চনটো তোমালোকক কি দিয়া আছে যে এজন গোৱালে প্ৰতিদিনে 3খন হোটেলত গাখীৰ বিক্ৰী কৰে মানে এজন গোৱাল আছে মানে গাখীৰ জনে দিয়ে গাখীৰ বিক্ৰেতাৰ কথা কৈছে গোৱাল মানে গাখীৰ বিক্ৰেতা হয় আৰু সেই গোৱালজনে প্ৰতিদিনে কি কৰে গাখীৰ 3খন হোটেলত দিয়েগে তাৰ পৰা কৈছে প্ৰথমখনত 13 লিটাৰ দ্বিতীয়খনত 15 লিটাৰ তাৰ পৰা 15 লিটাৰ দিও দ্বিতীয়খনত আকৌ 250 মিলিলিটাৰ দিয়ে তাৰ পৰা তৃতীয়খনত 70 লিটাৰ দিয়ে আকৌ 750
মিলিলিটাৰো দিয়ে গাখীৰ এতিয়া আমাক কৈছে যে গোৱালজনে দৈনিক কিমান লিটাৰ গাখীৰ বিক্ৰী কৰে মানে তিনিওখনত টোটেল কিমান গাখীৰ দিছে আমি সেইটোৱে উলিয়াই দিব লাগে এতিয়া 25 নম্বৰ কুৱেশ্যনটো এইটো ইজি হয় তোমালোকে নিজে কৰিব পাৰিবা কিন্তু মই কৰি দিছো কেনেদৰে কৰিব লাগে তিনিখন হোটেলত গাখীৰ দিয়ে প্ৰথমখন হোটেলত গাখীৰ দিয়ে কিমান দিয়ে প্ৰথমখন হোটেলত গাখীৰ কিমান দিয়ে প্ৰথমখন হোটেলত গাখীৰ 13 লিটাৰ দিয়ে 13 লিটাৰ তাৰ পৰা দ্বিতীয়খনত দিয়া চাগে ন দ্বিতীয়খন হোটেলত গাখীৰ দিয়ে কিমান দিয়ে দ্বিতীয়খন হোটেলত গাখীৰ কিমান দিয়ে 15 লিটাৰ দিয়ে আৰু কিমান দিয়ে 15 লিটাৰ লগতে 250 মিলিলিটাৰ দিয়ে 250 মিলিলিটাৰ গাখীৰ দিয়ে এতিয়া আৰু তিনিখন নহয় তৃতীয়খন হোটেলত গাখীৰ দিয়ে কিমান 17 লিটাৰ লগতে 750 মিলিলিটাৰ দিয়ে এতিয়া আমাক কৈছে যে মুঠ কিমানখিনি গাখীৰ তেওঁ এদিনত বিক্ৰী কৰে আমাক সেইটোৱে দিছে সেইটোৱে সোধা নাই জানো গোৱালজনে দৈনিক মানে প্ৰতিদিনে মানে কিমান লিটাৰ গাখীৰ বিক্ৰী কৰে মানে তিনিখন হোটেলত যিমানখিনি গাখীৰ দিছে মিলাই পানি আমি উত্তৰটো উলিয়াই দিলে হৈ গ'ল যোগ কৰি এতিয়া গোৱালজনে দৈনিক গাখীৰ বিক্ৰী কৰে এতেকে গোৱালজনে দৈনিক গাখীৰ বিক্ৰী কৰে 13 লিটাৰ প্লাছ 15 লিটাৰ 250 মিলি মানে তিনিটা আমি যোগ কৰি দিম মিলিলিটাৰ তিনিও দিনৰ যিমানখিনি গাখীৰ হয় সেইখিনি আমি যোগ কৰি দিম প্লাছ 17 লিটাৰ 750 মিলিলিটাৰ এতিয়া এইকেইটা যোগ কৰি দিলে আমাৰ ওলাই পৰিব এটা যোগ কৰোচোন এফালে প্ৰথম দিনাখন 13 লিটাৰ 13টো হৈ গ'ল 13 লিটাৰটো যদি আমি মিলিলিটাৰত লিখো কিমান হ'ব বাৰু 1000 মিলিলিটাৰে কিমান 1 লিটাৰ নহয় জানো তোমালোকক মই পঢ়াই থৈছিলো নহয় 1 লিটাৰত কিমান থাকে 1000 মিলিলিটাৰ 1000 মিলিলিটাৰ গতিকে 13 লিটাৰ বুলি কৈছে 13 লিটাৰত কিমান মিলিলিটাৰ থাকিব 13 লিটাৰত 13000 মিলিলিটাৰ থাকিব এতিয়া গম পাই গলো 13 লিটাৰত কিমান থাকিব 13000 মিলিলিটাৰ এতিয়া চোৱাচোন ইয়াত কিমান আছে 15 লিটাৰ আৰু 250 মিলিলিটাৰ এটা 15 লিটাৰত কিমান থাকিব 15 লিটাৰত থাকিব 15000 মিলিলিটাৰ গতিকে আৰু এটো 250 মিলিলিটাৰ আছে নহয় 250 আমি ইয়াৰ লগত যোগ কৰি দিলে কিমান হৈ যাব 215 মানে 15250 মিলিলিটাৰ মানে দ্বিতীয় দিনাখন কিমান মিলিলিটাৰ গাখীৰ বিক্ৰী কৰে 15250 মিলিলিটাৰ 13000 লগত 15250 টো যোগ কৰি দিম দ্বিতীয় দিনাখনটো এতিয়া চোৱা তৃতীয় দিনাখন 17 লিটাৰ আৰু 750 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰে এতিয়া চোৱা
17 লিটাৰত কিমান মিলিলিটাৰ থাকে 17000 মিলিলিটাৰ আৰু এইফালে 750 মিলিলিটাৰটো আছে নহয় ইয়াৰ লগত যোগ এতিয়া তৃতীয় দিনাখন কিমান বিক্ৰী কৰিব 17750 মিলিলিটাৰ গাখীৰ তৃতীয় দিনাখন বিক্ৰী কৰিব আমি কি লিখিব পাৰো 17000 তৃতীয় দিনাখন 17750 মিলিলিটাৰ লিখিব পাৰো এটো যদি আমি যোগ কৰি দিও কিমান হ'ব 0 পাছে পাছে 10 7 8 9 একে 10 উকলিলে 1 7 3 10 10 পাছে 15 15 কে 16 6 উকলিলে 1 3 4 মানে তোমাৰ কিমান হল তো 46000 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰিব 46000 মিলি 46000 মিলিলিটাৰ গাখীৰ তেওঁ মুঠ মানে দৈনিক বিক্ৰী কৰিব এতিয়া চোৱা 46000 মিলিলিটাৰ 46000 মিলিলিটাৰটো যদি আমি লিটাৰলৈ নিবলৈ হয় কি কৰিব লাগিব বাৰু চোৱাচোন এটা 46000 মিলিলিটাৰটো লিটাৰলৈ নিলে কি হ'ব মানে 1000 লিটাৰে কিমান জানো আমি 1 লিটাৰ 1000 মিলিলিটাৰে কিমান জানো 1 লিটাৰ গতিকে 46000 মিলিলিটাৰত কিমান লিটাৰ থাকিব 46 লিটাৰ 46 লিটাৰ গতিকে আমি কি কম গোৱালজনে দৈনিক কিমান গাখীৰ বিক্ৰী কৰিব 46 লিটাৰ গাখীৰ বিক্ৰী কৰিব তোমালোকে এনেকে 13 লিটাৰটো মিলিলিটাৰলৈ নি লবা 15 লিটাৰটো মিলিলিটাৰলৈ নি লবা তাৰ পৰা 250 মিলিলিটাৰ লগত যোগ কৰিবা 15 লিটাৰটো মিলিলিটাৰলৈ নি 750 ৰ লগত মিলিলিটাৰটোৰ লগত যোগ কৰিবা তাৰ পৰা তিনিটা যোগ কৰি কিমান পাবা তোমালোকে 46 মিলিলিটাৰ পাবা তাৰ পৰা 46000 মিলিলিটাৰ পাবা 46000 মিলিলিটাৰটো যদি লিটাৰলৈ কনভাৰ্ট কৰিবলৈ হয় কি কৰিব লাগিব তুমি 1000 এ এটো হৰণ কৰিব লাগিব যদি আমি 46000 মিলিলিটাৰটোক 1000 হৰণ কৰিলো তেতিয়া কিমান পাই যাবা 46 লিটাৰ পাই যাবা এতিয়া আমি পাই গল যে গোৱালজনে দৈনিক কিমান গাখীৰ বিক্ৰী কৰিব 46 লিটাৰ গাখীৰ বিক্ৰী কৰিব এতিয়া লাষ্ট কোৱেশ্চনটো লৈ যাম এটো তোমালোকে নোট কৰি লোৱা লাষ্ট কোৱেশ্চনটো তোমালোকক মই পঢ়ি দিছো কি আছে 35খন কিতাপৰ ওজন কিমান 10 কেজি জানুক 42খন কঢ়িয়াই নিব কোৱা হল যদি বন্ধুৱে আধা কিতাপ কঢ়িওৱাৰ সহায় কৰে তেন্তে প্ৰতিজনে কিমান ওজন কঢ়িয়াব লাগিব এটো তোমালোকক বহুত অকমান টাফ আছে কোৱেশ্চনটো মানে এটো পইণ্টত লাভ পাৰে কাৰণ 10 এ 10ক 35 এ হৰণ কৰিব লাগিব এটো পইণ্টত লাভ এতিয়া চোৱা মানে দশমিকত লাভ এই কোৱেশ্চনটো তোমালোকে প্ৰথম বুজাচোন কি কৈছে 35খন কিতাপৰ ওজন 10 কেজি মানে এনেকুৱা ধৰা তোমালোকৰ এনেকুৱা ধৰণৰ কিতাপ যদি মই 35খন ৰাখি দিওঁ ইখনৰ ওপৰত ইখন তেতিয়া কিমান হৈ যাব বুলি কৈছে 10 কেজি হৈ যাব 35খন কিতাপৰ মুঠ ওজন কিমান হৈ যাব 10 কেজি তাৰ পৰা কৈছে যে 42খন কিতাপ আছে হে 42খন কিতাপ যদি তোমাৰ কোবালে নিব লগা হল 42খন কিতাপ যদি এডহৰ পৰা এডহলে জানোবা কঢ়িয়াব লগা হৈছে তেতিয়া তোমাৰ কি কৈছে 42খনৰ আধা মানে 21খন কিতাপ তোমাৰ এজন বন্ধুৱে নিপানি সহায় কৰি দিলে এতিয়া কৈছে যে সেই যে 21খন কিতাপ যে নিপানি তোমাক সহায় কৰি দিলে সি কিমান ওজন তোমাৰ পৰা তোমাক নিপানি সহায় কৰি দিলে আমাক হেতু উলিয়াবলৈ কৈছে এতিয়া 26 নম্বৰ কোৱেশ্চনটো উত্তৰটো আমি কৰিম এটো মুছি দিছো তোমালোকৰ হল আশা কৰো এতিয়া চোৱা 35খন 26 নম্বৰ লাষ্ট কোৱেশ্চন মানে এটো 35খন কিতাপৰ ওজন 10 কেজি 10 কেজি মানে কিমান 10 কিলোগ্ৰাম আৰু 10 কেজি বুলি দিছে 10 কেজি এতিয়া 42খন কঢ়িয়াই নিব কোৱা হল আৰু যদি বন্ধুৱে আধা কিতাপ কঢ়িয়াই সহায় কৰে তেন্তে প্ৰতিজনে কিমান ওজন কঢ়িয়াব লাগিব এতিয়া চোৱাচোন আমাক কৈছে 35খন কিতাপৰ ওজন 10 কেজি আমি এতিয়া এখন কিতাপৰ ওজন উলিয়াই লম এখন কিতাপৰ ওজন কিমান হ'ব
10 কেজি 35খনৰ যদি 10 কেজি হয় গতিকে আমি কি কৰিব লাগিব 10ক 35ৰে হৰণ কৰিব লাগিব তেতিয়া আমাৰ এখন কিতাপৰ ওজন ওলাই যাব যদি 10ক যদি আমি 35ৰে হৰণ কৰোঁ তেতিয়া কি হ'ব বাৰু দশমিক এটা দিব লাগিব তেতিয়া 0 হ'ব তাৰ পৰা আমি কিবা দিব পাৰোঁ দুবাৰ যদি দিওঁ 3 দুগুণ 6 70 হ'ব তিনিবাৰ দিলে 3 5 গুণ 15 বেছি হৈ যাব দুবাৰেই দিব লাগিব তেতিয়া 70 হ'ব তাৰ পৰা কিমান থাকিলে 30 থাকিলে তাৰ পৰা ইয়াত 0 এটা দিলোঁ 0 এটা দিলে কেইবাৰ যাব চোৱাচোন 8 3 গুণ 24 28 হ'ব 9 3 গুণ 27 8 বাৰে যাব 8 বাৰ যদি যায় 8 5 গুণ 40 8 3 গুণ 24 24 4 28 তাৰ পৰা 0 ইয়াৰ 10 2 থাকিলে আকৌ 0 এটা দিছোঁ 0 এটা দিছোঁ এইটো কেইবাৰ যাব চোৱাচোন 5 5 গুণ 25 5 3 গুণ 15 17 মানে 175 ছবাৰ দিলে 6 5 গুণ 30 6 18 ছবাৰ দিলে বেছি হৈ যাব সেইকাৰণে 5 বাৰ দিব লাগিব 5 5 গুণ 25ৰ 5 উকলিলে 1 5 3 গুণ 15 উকলিলে 2 নহয় 25ৰ 5 3 গুণ 15 16 17 175 ইয়াত কিমান থাকিলে 25 থাকিলে 25 যদি থাকে আকৌ 0 এটা আনা এনেকৈ গৈ থাকিবগৈ ইমানলৈকে কৰোঁচোন আৰু এটা কৰিম কিমান হ'ব এইটো তোমাৰ 5 3 গুণ 15 8 3 গুণ 24 8 নহ'ব 7 3 গুণ 21 7 বাৰ যাব 7 5 গুণ 35ৰ 5 উকলিলে 3 7 3 গুণ 21 24 24 5 ইমানলৈকে ৰাখি দিওঁ মানে 0.2857 এখন কিতাপৰ দাম কিতাপৰ ওজন কিমান হ'ব ইমান কেজি হ'ব ইমান কেজি হ'ব 0.2857 35খন কিতাপৰ দাম যদি কিতাপৰ ওজন যদি 10 কেজি হয় এখন কিতাপৰ ওজন উলিয়াবলৈ আমি কি কৰিলোঁ 10 কেজি 35খন কিতাপকে কি কৰিলোঁ হৰণ কৰি দিলোঁ এতিয়া এখন কিতাপৰ ওজন কিমান ওলালে 0.2857 কেজি ওলালে এতিয়া আমাক কৈছে যে মুঠ কিতাপ আছে 42খন জানুক 42খন কিতাপ কহি কি কৈছে কহি জানুক 42খন কিতাপ কঢ়িয়াই নিব কোৱা হ'ল এতেকে 42খন কিতাপৰ ওজন হ'ব কিমান হ'ব 42খন কিতাপৰ ওজন কিমান হ'ব 42 42ৰ লগত কিমান পূৰণ কৰিব লাগিব এখন কিতাপৰ ওজনে 42 পূৰণ 0.2857 2857 42ক কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া 42ক যদি পূৰণ কৰোঁ তেতিয়া কিমান ওলাব সেইটো চোৱা 42 তাৰ পৰা 2857 7লৈকে নাৰাখোঁ আমি এইটো তোমাৰ 7 আছে নহয় এইফালে 1 যোগ কৰি দিওঁ এইটো কিমান কৰি দিওঁ 5 6 কৰি দিওঁ ইমানলৈকে ৰাখি পানি কৰি চাওঁ ইমানলৈকে নাৰাখিবও পাৰোঁ তুমি ধৰা এইটো কৰি দিয়া
0.3 কৰি দিয়া ইয়াত এটো যে আছে এটো 8 আছে নহয় এই দুই জায়গা তুমি 0.3 কৰি দিয়া কাৰণ এফালে 5 তকৈ ডাঙৰ সংখ্যা আছে গতিকে 0.3 কৰি দিব পাৰা 0.3 কেজি ইয়াতো তুমি 0.3 কেজি কৰি দিব পাৰা 0.3 কেজি মানে এখন কিতাপৰ weight কিমান 0.3 কেজি ইয়াত 0.3 লগত মানে 42 খন কিতাপৰ ওজন কিমান হ'ব এখন কিতাপৰ ওজনে আমি পূৰণ কৰিছো এটো যদি কৰো আমি কিমান হ'ব 3 দুগুণ 6 4 দুগুণ 12 মানে 12.6 কেজি 12.6 কেজি কেজি এতিয়া 42 খন কিতাপৰ ওজন কিমান হ'ব এখন কিতাপৰ ওজন যদি 0.3 কেজি হয় 42 খন কিতাপৰ ওজন কিমান হ'ব 12 কেজি মানে 600 গ্ৰাম হ'ব মানে 12.6 কেজি হ'ব এতিয়া চোৱা কি কৈছে জানহুক আধা কিতাপ বন্ধুজনে কঢ়িয়াই দিলে আধা কিতাপ কঢ়িয়াই দিলে মানে 42 খনৰ কিমান কঢ়িয়াই দিলে 21 খন কিতাপ কঢ়িয়াই দিলে 42 খনৰ কিমান কিতাপ কঢ়িয়াই দিলে 21 খন কিতাপ কমিয়াই দিলে 42 খনৰ আধা 21 খন নহয় জানো এতিয়া কৈছে যে কিমান ওজন কি কৰিলে বন্ধুজনে মানে তেওঁ কঢ়িয়াই দিয়াত সহায় কৰিলে এতেকে কি লিখিব লাগিব আমি তেন্তে কিমান ওজন কঢ়িয়াব লাগিব তেন্তে প্ৰতিজনে কিমান ওজন কঢ়িয়াব লাগিব এতেকে প্ৰতিজনে ওজন কঢ়িয়াব লাগিব প্ৰশ্নত কৈছে তোমালোকক যে জানহুক কি কৰিলে বন্ধুজনে আধা কিতাপ কঢ়িয়াই নিদিলে যি দহৰ জেগালৈ নিব লাগে সেই আধা কিতাপ কঢ়িয়াই নিদিলে এতিয়া কৈছে যে প্ৰতিজনে কিমান ওজন কঢ়িয়াব লাগিব মানে 42 খনৰ যদি আধা ওজন কমাই দিলে মানে 21 খন কিতাপ কঢ়িয়াই দিছে 42ৰ 21 খন কিতাপ মানে আধা ওজন বন্ধুজনে কঢ়িয়াই দিছে এতিয়া আমাক উলিয়াব লাগে যে প্ৰতিজনে কিমান ওজন ওজন কঢ়িয়াব লাগিব এতিয়া চোৱা আধা আধাটো 42 খনৰ আধা আধা কৰি দিলে মানে 21 খন কিতাপৰ ওজন কঢ়িয়াব লাগিব এতিয়া আমি কি কৰিব লাগে প্ৰতিজনে ওজন কঢ়িয়াব লাগিব কিমান 21 পূৰণ 0.3 মানে 21 খন কিতাপৰ ওজনটো আমি উলিয়াই দিলে কি পাই যাম প্ৰতিজনে যিমান কঢ়িয়াইছে হেতু পাই যাম এতিয়া চোৱা 21ৰ লগত যদি 0.3 যদি কৰো 3 গুণ 3 3 দুগুণ 6 মানে 6.3 মানে 6.3 কেজি ওজন প্ৰতিজনে কঢ়িয়াব লাগিব 3.6 কেজি আৰু 6.3 কেজিটো আমি এপ্ৰক্সিমেটলি মানে 6 কেজিও লিখিব পাৰো 6.3 নিলিখি 6 কেজি বুলি আমি ওচৰা-ওচৰি 6.3 মানে 6.3 টো 6 কেজিতকৈ অকমান ডাঙৰ হ'ব সেইকাৰণে আমি 6 কেজি বুলি লিখিলেও আমাৰ কি নহয় ভুল নহয় 6.3 কেজি হ'ব বা 6 কেজি হ'ব এতিয়া প্ৰতিজনে কিমান ওজন কঢ়িয়াব লাগিব যদি বন্ধুজনে যদি আধা কিতাপ মানে 21 খন কিতাপ যদি কঢ়িয়াই সহায় কৰি দিয়ে প্ৰতিজনে কিমান কঢ়িয়াব লাগিব 6 কেজি বা 6.3 কেজি কে কঢ়িয়াব লাগিব গতিকে তোমালোকৰ অনুশীলনী 1.d ইমান গিটাই কি আছিলে প্ৰশ্ন আছিলে গতিকে এই সংখ্যাৰ গঠন পাঠটো তোমালোকক মই বেসিকৰ পৰা আৰম্ভ কৰি কি কৰিলো যিমানখিনি অনুশীলনীৰ প্ৰশ্ন আছে সেই প্ৰশ্নৰ তোমালোকৰ উত্তৰখিনি দি দিলো মোৰ এটাই মানে ধাৰণা যে যিমানেই ডাঙৰ নহওক তোমালোকে কি জানিব লাগে ডিটেইলছ বস্তুখিনি জানিব লাগিব যিমানেই ভিডিও ডাঙৰ নহওক মই কিন্তু তোমালোকক যিমানখিনি দিব লাগে সিমানখিনি মই দিমেই ভিডিও যিমান ডাঙৰ হোক হেতু মোৰ লগত মেটাৰ নহয় কিন্তু তোমালোকে কি পাব লাগে শুদ্ধ জ্ঞান পাব লাগে আৰু যিখিনি তোমালোকৰ লাগতিয়াল সেইখিনি মোৰ পৰা তোমালোকে পালেই হৈ গ'ল আজিলৈ ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ ভিডিওখিনি তোমালোকে পাই থকা যদি ভাল লাগিলে এটা কমেন্ট কৰিবা আৰু তোমালোকে কোৰ পৰা চাই আছা মোক জনাবা আৰু কিবা নুবুজিলে মোক কমেন্ট কৰি জনালে হৈ গ'ল তোমালোকক মই ইন্ডিভিজুৱেলি তোমালোকক সকলো মই বুজাই দিম আজিলৈ ইমানেই আছিলে ধন্যবাদ